পাইছিলা এই যে মনোদয় অহা নাছিল ধর্মৰ কথা 12 বছর বলবা এবছর 11 বছর পাছত পাণ্ডবে নিশ্চয় সৌবতাই বিচাৰোতে তুমি দুৰ্যোধনৰ সমৰ্থন কৰি বিদ্ৰোহ কৰিছিলা এই যে মনত পৰা নাছিল ধৰ্মৰ কথা বিষ্পান কৰাই চেষ্টা কৰিছিল হত্যা কৰিবলৈ দুৰ্যোধনৰ এই নিষ্কাৰ্য সহযোগ কৰোঁতে মনত পৰা নাছিল ধৰ্মৰ কথা পাণ্ডৱক জীৱন্ত ত্যাগ কৰিবলৈ যদি অগ্নিসংযোগ কৰোঁতে তুমি ধৰ্মৰ কথা পাহৰি গৈছিলা অভিমন্যু নিৰ্লজ্জতাৰে পেৰি হত্যা কৰা শব্দৰূপী এজন দুৰ্যোধন হোৱা পাণ্ডৱ সেই নিষ্পক্ষিক বধ কৰোঁতে মনত অহা নাছিল ধৰ্মৰ কথা ক্ষান্ত হোৱা নালাগে মই আৰু সহ্য কৰিব নোৱাৰা মই জানো ক্ষত্ৰিয় বীৰ মই জগতৰ শ্ৰেষ্ঠ গুণধৰ তৃতীয় পাণ্ডৱ তথাপি আজি মই পাহৰি যাম ক্ষত্ৰিয় ধৰ্ম পাহৰি যাম বীৰৰ ধৰ্ম বিশ্বকৰ নাম নিজৰ জীৱন ৰক্ষাৰ বাবে এতিয়া কাম পোৱা উচিত ধৰ্মৰ কথা সাজু হানি ইছলাম মৃত্যুৰ পুত্ৰ কুৰুক্ষেত্ৰৰ মাটিত চিৰদিনৰ বাবে চিৰনিদ্ৰাৰ বাবে প্ৰস্তুত সহধৰ্মী অভিমন্যুৰ হত্যাকাৰী ঘটোৎকচৰ হত্যাকাৰী পাণ্ডৱৰ চিৰবৈৰী তোৰ শাস্তি শান্ত বাধ্য মহাপ্ৰয়াণৰ যাত্ৰী মহাযোগী শান্ত ভাৱে বিদায় দিয়া তোমাক মই কেৱল সম্বোধন কৰিম কৃষ্ণ ভগৱান মই যে তোমাৰ স্নেহাকাংক্ষী ভাতৃকৰ্ণ নহয় কৃষ্ণ তুমি অন্তৰ্যামী জগদীশ্বৰ তুমি সৰ্বশক্তিমান ভগৱান তুমি মানুহ জানো কেতিয়াবা ভগৱান হয় কৰ্ণ মানুহ কদাপি ভগৱান হ'ব নোৱাৰে এয়া সত্য কিন্তু ভগৱানে যদি ইচ্ছা কৰে তেওঁ মানুহৰ ৰূপ ধাৰণ কৰিব পাৰে ঠিক তোমাৰ দৰে নাৰায়ণ কৰ্ণ যে অলৌকিক শক্তিৰ দ্বাৰা তুমি কৰ্মৰ অস্ত্ৰৰ পৰা বাৰম্বাৰ অৰ্জুনক ৰক্ষা কৰিছা তাৰ তুলনাও তুমি স্বীকাৰ কৰিছো কৃষ্ণ ভগৱান মৃত্যু পথে যাত্ৰী দিনৰ কৰ্ণ প্ৰণাম ভগৱান প্ৰণাম বন্ধুৰে তুমি মোক অপৰাধী নকৰিবা তুমি মোক বন্ধু আজি তোমাৰ দলৰ পৰা তোমাক হেৰুৱাই মই যে অতদিনে অপূৰ্ণ আছো আজি তোমাক মই পৰিপূৰ্ণ প্ৰণাম কৰা আচৰিত নহ'ব মহাবীৰদণ্ড যে তোমাৰ অগ্ৰজ কেৱল তোমাৰ নহয় তোমালোকৰ পঞ্চভাতৃ সকলোৰে জ্যেষ্ঠ সকলোৰে শ্ৰেষ্ঠ এই মহাবীৰ কৰ্ণ অৰ্জুন ইয়াকে বিচিত্ৰ ভাগ্যৰ লেখা মই ভাতৃ হত্যাকাৰী নহয় পাৰ্থ দুখ নকৰিবা তুমি ভাতৃ হত্যা কৰা নাই তুমি যে ভগৱানৰ নিৰ্দেশ পালন কৰিছা বাসুদেৱ চোৱা মোৰ সৌভাগ্য পৃথিৱীৰ পৰা শেষ বিধাৰ আগে জানি গলো মই মাতৃহীন নহয় ভাতৃহীন নহয় ভাগ্যহীন নহয় বাসুদেৱ আজি বিদায় বেলা প্ৰশ্নৰ উত্তৰ দিবা প্ৰশ্ন এই জগতৰ কি উদ্দেশ্য সাধনৰ বাবে আবিৰ্ভাৱ তিক্ততাৰ মাজত পূৰ্ণতা লাভৰ উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিবলৈ তোমাৰ এই সৃষ্টি তুমি ধ্যান্ত কৰিবা তোমাৰ এই জ্ঞান তোমাৰ এই আত্মদান তোমাৰ এই মহত্ব মাত্ৰ তোমাৰ পক্ষেই সম্ভৱ কাৰণ তোমাৰ শৰীৰত আছে দেৱদিনকৰৰ অংশ